মারপেট মানে আমার মাটি আর কি, আমার মাটি সিহঁতে জোৰ বস্তু নুৰ ইছলাম 2000 মানে 2014 চনত যিটো চাৰি কেলেংকাৰী আমাৰ বৰবলা কালপানী জীৱী হৈছিলে সিহঁতৰ খলনায়ক হ'ল নুৰ ইছলাম। সি মানে 15 বছৰ ৰাজত্ব কৰিছে, কৰি মানে এনেকুৱা পৰিস্থিতি কৰিছিল। তেতিয়া এইবাৰ তেওঁৰ ল'ৰা মাহমাদুল ইছলাম সি আমাৰ কালপানী চান্দামাৰী গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ সদস্য পদত জয়ী হৈ সিও সেনেকুৱা তেওঁৰ বাবাৰ নিচিনা মানে নামি গৈছে আর কি। মানে আমাৰ মাটি জোৰ জবস্তি সিহঁতে কমচে কম 30-40 জন মানুহ আহি জোৰ জবস্তি আমাক এটেক কৰি আমাৰ ইয়াত মানে তৰোৱালেৰে মানে মাৰিছে। মাৰি মোৰ মাক মানে মাৰিছে, পেলাই পেলাই মাৰিছে, মাৰি সিহঁতে জোৰ জবস্তি মানে দখল কৰি লৈছে। আমি ভিডিঅ'ত দেখা পাইছো হাতত ডেগাৰ দা ডেগা দা গোটেইবিলাক লৈ আহিছে, আহি জোৰ জবস্তি আমাৰ কাৰণে মোৰ মা আৰু মই আছো, মই বাধা দিবা গেছো, মোক এটেক কৰিছে। পিছে পিছে মোৰ মা গৈছে, মোৰ মাকো সিহঁতে এটেক কৰিছে। কিহৰ কাৰণে আপোনালোকৰ মাটি কি কৰিছে? আমাৰ মাটি সিহঁতে জোৰ জবস্তি দখল কৰিব আর কি, দখল কৰিব আহিছে আর কি। আমি বাধা দিয়াতে আমাক মানে এটেক কৰিছে সিহঁতে। সিহঁতে খেতি কৰিব আর কি, জোৰ জবস্তি খেতি কৰিব আমাৰ মাটি আর কি। তাৰ মানে এনেকুৱা মাটি লৈ মানে মাটি সিহঁতৰ ইমান মানে দিমাগত সোমাইছে, বহুত মানুহ মানে এনেকুৱাকৈ মাৰি মাৰি সিহঁতে মাটি মানে দখল কৰিছে। মানে নুৰ ইছলাম নামৰ মানুহজন যে আছে সি মানে বিৰাট ঠাণ্ডা মানে ডেঞ্জাৰ মানুহ আর কি। তাই মানে এনেকুৱা মানুহ কব গলে মানে আমাৰ কালপানী জীৱিত মানে সি মানে ৰাজত্ব কৰি আছে বাংলাদেশ মূলকৰ নিচিনা। মানে বাংলাদেশত যেনেকা দা মানে কাটি লৈ এইবিলাক লৈ মাৰামাৰি হৈ আছে, সি সেনেকুৱা মানে এটেক কৰি আছে আমাক। তোমালোকে বিজেপি কৰাৰ কাৰণে কংগ্ৰেছে আমি বিজেপি কৰাৰ কাৰণত সিহঁতে মানে আমাক এটেক কৰি আছে। মানে এইটো মানে মাটি ইস্যু একটা, আমাক মাৰিব লাগে, আমাক এটেক কৰিব লাগে। আমি বিজেপি কৰি আছো কাৰণত সি মানে মাটি লৈ একটা ইস্যু কৰিছে আর কি। তেওঁলোকে কংগ্ৰেছ আর কি। সি 15 বছৰ কংগ্ৰেছতে আছিলে, কংগ্ৰেছৰ প্ৰেচিডেন্ট হৈ আছিলে আমাৰ বৰবলা কালপানী চান্দামাৰী গাঁও। তেওঁৰ ল'ৰা আমাৰ কালপানী চান্দামাৰী 3 নং ৱাৰ্ডৰ সদস্য জিতিছে, মাহমাদুল ইছলাম। কংগ্ৰেছৰ পৰা এইবাৰ জিতিছে। মানে সিহঁতৰ দল নাই আর কি, দলটো নাইকিয়া মানে মেম্বাৰৰ দল নাই, মানে সি এনেকুৱা মানে সাপোর্ট কৰিছে কংগ্ৰেছ। আৰক্ষীক আমি কালি এজাহাৰ দিছো, আমাৰ মেডিকেল ৰিপৰ্ট লৈছে, মেডিকেল কৰিছে। এখন কি লয় আমাৰ এইটোৱে অনুৰোধ যাতে সোনকালে দোষীবিলাকক আর কি আটক কৰে।